মাজুলীত উপস্থিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম। ইউপিপিএলে 2026 নিৰ্বাচন অকলে প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে সাজু হৈছে। অকল বড়ো ভূমিতে নহয়, বড়ো ভূমি বাহিৰত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ চিন্তা চৰ্চা কৰা হৈছে। বিজেপিৰ লগত 29লৈ মিত্ৰতা থাকিব লোকসভাত। 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো দুয়োটা দিশতে নিৰ্বাচনত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। উজনি অসমত চলি থকা আন্দোলন প্ৰভাৱ নিশ্চয় পৰিব। বৰ্তমানৰ জনজাতিসকলৰ তেওঁলোকৰ সাংবিধানিক সুৰক্ষা খৰ্ব নোহোৱাকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'লে আপত্তি নাই। অসম চৰকাৰৰ বিশেষ কৰিবলগীয়া নাই, ভাৰত চৰকাৰৰহে দায়িত্ব আছে। এনেদৰে মন্তব্য কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্মই। ইয়াতে মই সয়েল কনজাৰ্ভেশ্যন আৰু হেণ্ডলুমৰ কিছুমান কামবিলাক চলি আছে, সেইটো ৰিভিউ কৰিবৰ কাৰণে আহিছোঁ আৰু কিছুমান চাইট চিন কৰিম আৰু মাজুলীলৈ অহাৰ এটা ইচ্ছা আছিল। মন্ত্ৰী হোৱাৰ পিছত আহিব পৰা নাছিল, আজি এইটো পূৰণ হ'ল। যোৰহাটৰ নিমাতী ঘাটৰ পৰা প্ৰায় 1 ঘণ্টামান জাৰ্ণি, এটা খুব ভাল লাগিছে। এনে এটা খুব সুকীয়া ধৰণৰ এটা অনুভৱ। তো আহিছোঁ আৰু ইয়াৰ যিবিলাক সমস্যা আছে হেণ্ডলুম ডিপাৰ্টমেণ্টত, সয়েল কনজাৰ্ভেশ্যন আমাৰ জিলা আয়ুক্ত আছে, তেখেতে যিবিলাক সমস্যা আছে এইটো দাঙি ধৰিব ৰিভিউৰ সময়ত আৰু এইটো সমাধান কৰিবৰ কাৰণে ব্যৱস্থা লয়। দেখা পোৱা গৈছে যে কালি বিহু ঐক্য একেলগ হৈছে, সেইটোতো ৰুটিন ৱৰ্ক আৰু পলিটিক্সত প্ৰত্যেকটা ইলেকশ্যনৰ আগে আগে বিৰোধী ঐক্য এইবিলাক চলি আছে। আমাৰ ইউপিপিএলৰ 26লৈকে এটা এলায়েন্স আছিলে আৰু এই এলায়েন্সটো চলিয়ে থাকিব আৰু লোকসভাত 29লৈকে। কিন্তু এই বিধানসভা আগষ্ট 26ৰ বিধানসভাত আমি এলায়েন্স হিচাপে খেলিম নে আমি সুকীয়াকৈ খেলিম, ইয়াৰ সিদ্ধান্ত হয়তো সোনকালে হ'ব। আৰু সেইকাৰণে আমাৰ ইউপিপিএলে নিজাববীয়াভাৱে প্ৰয়োজন অনুসাৰে আমি অকলে থিয় দিবৰ কাৰণে প্ৰস্তুতি আমি চলাই আছোঁ। আৰু মই এইটো ক'ব বিচাৰিছোঁ যে ইউপিপিএল অকল BTC এৰিয়াৰে নহয়, BTCৰ বাহিৰতো আমি নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো দুয়োটা দিশে এটা প্ৰভাৱ পৰাৰ সম্ভাৱনাটো আছে, কিন্তু এইটো অলপ কিছুমান ঠাই বিশেষে হ'ব। যেনেকৈ হ'ব লাগে বুলি কোৱা, এইটো আপাৰ আছামত এটা আন্দোলন চলি আছে, আন্দোলনৰ প্ৰভাৱ নিশ্চয় আছে। আৰু আমাৰ জনজাতিসকলে এক্সিষ্টিং জনজাতিসকলে কৈছে যে হ'ব লাগে, কিন্তু এক্সিষ্টিং যিটো ৰাইটছ এণ্ড প্ৰিভিলেজ অফ দি চিডিউল ট্ৰাইব, এইবিলাক কোনো কাৰণত খৰ্ব হ'ব নোৱাৰে। তো এইটো এটা ৰাস্তা আছে। মই ভাবোঁ যে ভাৰত চৰকাৰ, অসম চৰকাৰে ইচ্ছা কৰিলে ইয়াৰ মাজেদিয়ে এটা ৰাস্তা উলিয়াব পাৰে। অসম চৰকাৰৰ বিশেষ কৰিব লগা নাই, প্ৰতিবেদন আমি পঠিয়াব পাৰোঁ, কিন্তু ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া আৰু চিডিউল ট্ৰাইব কমিশ্যন আৰু ভাৰত চৰকাৰ পাৰ্লিয়ামেণ্ট তেওঁলোকৰে কৰিব লগা আছে। ময়ো ভাবোঁ যে যিসকল 14টা জনগোষ্ঠী আছে, জনজাতি, যিসকল বৰ্তমানত সংবিধানৰ অধীনত কিছুমান সা সুবিধা পাই আছে, সেইটো খৰ্ব নকৰাকৈ যদি বেলেগ এটা সুকীয়া ব্যৱস্থাৰে জনজাতিকৰণটো কৰা হয়, তেতিয়া ইয়াৰ এটা চলিউশ্যনটো ওলাই যাব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।